বন্ধুসকল, মা লক্ষ্মীয়ে নাৰদমুনিক কৈছিল যে মহিলাৰ হাতত শুক্ৰই বিৰাজ কৰে। গতিকে মহিলাই যদি পুৱা উঠিয়ে এই সৰু উপায়টি কৰে, তেন্তে ইয়াৰ দ্বাৰা জীৱনত ঘটিব চমৎকাৰ, অৰ্থাৎ ঘৰলৈ ধন টকা পইচাৰ অহাৰ পথ সুগম হ'ব। গতিকে জানো আহক ইয়াৰ সম্বন্ধে। বন্ধুসকল, কলা পৰুৱা, এই পৰুৱা হ'ল বহুতো সৰু প্ৰাণী, কিন্তু ইহঁতবোৰ সকলোতকৈ পৰিশ্ৰমী হয়। ইহঁতে নিজৰ ওজনতকৈ 10-20 গুণ বেছি ওজন উঠাব পাৰে। তথাপি আমি ইহঁতক আওকাণ কৰোঁ, ভৰিৰে মোহাৰি পেলাওঁ। এই কলা পৰুৱাক ভগৱান বিষ্ণুৰ ৰূপ বুলি কোৱা হৈছে, আৰু এই কলা পৰুৱাবোৰৰ ওপৰত স্বয়ং শনিদেৱৰ আশীৰ্বাদ আছে। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি এই কলা পৰুৱাবোৰক বিভিন্ন খাদ্যবস্তু খোৱালে দেৱগণো সন্তুষ্ট হয়, অৰ্থাৎ প্ৰসন্ন হৈ উঠে। এই কলা পৰুৱাবোৰক পুৱা উঠি অলপ আটাৰ লগত চেনি মিহলাই খাবলৈ দিব লাগে। ইয়াক অতিকৈ শুভ মানা হয়। এই উপায়টিৰ দ্বাৰা ভগৱান বিষ্ণু প্ৰসন্ন হয়, লগতে মা লক্ষ্মীও কৃপাপ্ৰাপ্ত হয়। নাৰিকলৰ গুড়াৰ সৈতে চেনি মিহলাই পৰুৱাবোৰক খাবলৈ দিব পাৰে। এনে কৰিলে ঘৰত থকা নিগেটিভ এনাৰ্জি বা ঘৰত হৈ থকা বিপদ আপদ আদি দূৰ হৈ উঠে, আৰু সেই ঘৰলৈ যথেষ্ট পৰিমাণে ধনাত্মক শক্তিৰ আগমন ঘটে। ইয়াৰ বাহিৰেও কেইটামান বাদাম পিচি তাৰ লগত চেনি মিহলাই পৰুৱাবোৰক খাবলৈ দিব পাৰে। এনে কৰিলে চাকৰিৰ ক্ষেত্ৰত থকা যিকোনো চিন্তা বা সমস্যা দূৰীভূত হয়। অকল এয়াই নহয়, যদি আপোনাৰ ওপৰত বহুতো ঋণ আছে, সেইবোৰো লাহে লাহে দূৰ হ'বলৈ ধৰে। বন্ধুসকল, আপোনালোকে হয়তো ভাবিব পাৰে যে প্ৰত্যেকটি বস্তুৰ লগত চেনি কিয় মিহলাব দিয়া হৈছে। হয়তো ভাবিব পাৰে যে পৰুৱাই চেনি খাই ভাল পায় সেইবাবেই, কিন্তু সেইটো নহয়। আচলতে ইয়াৰ এটা ডাঙৰ কাৰণ লুকাই আছে, কাৰণ এই চেনিৰ শুক্ৰ গ্ৰহৰ লগত সম্বন্ধ ৰৈছে। জ্যোতিষমতে শুক্ৰ গ্ৰহক ভৌতিক সুখ সুবিধাৰ কাৰক মানা হয়, আৰু জীৱনত সুখ সুবিধা আমি সকলোৱে বিচাৰোঁ। আৰু যেনেদৰে কোৱা হৈছে যে মহিলাৰ হাতত শুক্ৰই বিৰাজ কৰে, গতিকে মহিলাৰ হাতেৰে যদি চেনি ভগৱান স্বৰূপ কলা পৰুৱাক খাবলৈ দিয়া হয়, তেন্তে ইয়াৰ দ্বাৰা ঘৰলৈ অৰ্থ আগমনৰ পথ খোল খায়। কিন্তু মনত ৰাখিব, পৰুৱাক খাবলৈ দিয়া বস্তুবোৰ ঘৰৰ পৰা বাহিৰত দিব, নহ'লে এইবোৰ আপোনাৰ গোটেই ঘৰতেই বিয়পিব পাৰে। পিছত আপোনাৰহে সমস্যা হ'ব। আৰু এই উপায়টি পুৱা ভাগতে কৰিব লাগিব। পুৱা উঠি প্ৰথমেই 2 হাতৰ তলুৱাৰ ফালে চাব, তাৰ পাছত পৰমাত্মাৰ নাম লৈ মাটিত এটা সেৱা কৰিব। ইয়াৰ পাছত পাকঘৰত এই মিশ্ৰণটো তৈয়াৰ কৰিব। ঘৰৰ মুখ্য দুৱাৰখন খোলাৰ আগেই ঘৰৰ সকলোতকৈ পাছত থকা দুৱাৰখন খুলিব লাগে। যদিহে সেই ঠাইত দৰ্জা নাথাকে, খিৰিকী থাকে, তেন্তে সেই খিৰিকীখনকে খুলিব লাগে। ইয়াৰ দ্বাৰা ঘৰৰ পৰা অলক্ষ্মী বাহিৰ হয়। ইয়াৰ পাছত মুখ্য দুৱাৰখন খুলি মা লক্ষ্মীক আমন্ত্ৰণ জনাব। ইয়াৰ পাছত বাহিৰলৈ গৈ পৰুৱাক সেই মিশ্ৰণ খাবলৈ দিব। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে, তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিব, ওম নমো ভগৱতে বাসুদেৱায় নমঃ, জয় মা মহালক্ষ্মী।